প্ৰাইমেটাছত এইবাৰ এখেতসকল ক'ত? অভূতপূৰ্ব বান পৰিস্থিতিয়ে এতিয়া ককপকাইছে সমগ্ৰ ৰাজ্যবাসীয়ে। বিগত বৰ্ষৰ অভিলেখ ভংগ কৰি ৰাজ্যত ক্ৰমাৎ শোচনীয় হৈছে বান পৰিস্থিতি। ইতিমধ্যে ভয়াৱহ বানত প্ৰাণ হেৰুৱাইছে প্ৰায় অৰ্ধশতাধিক লোকে। ভয়াৱহ বানত কৃষিভূমি বিনষ্ট হোৱাৰ লগতে শতাধিক বন্যপ্ৰাণী হেৰুৱাইছে প্ৰাণ। ইয়াৰ পাছতো ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক লৈ কাণ সাৰ নাই এতিয়ালৈকে ৰাষ্ট্ৰীয় দল আৰু সংগঠনৰ। পূৰ্বদৰে অসমৰ বান পৰিস্থিতি আজিও ৰাষ্ট্ৰীয় ইছ্যু হিচাপে পৰিগণিত হোৱা নাই। কি শাসক কি বিৰোধী কাউৰে ভক্ষেপ নাই বানত ককপকাই থকা অসমবাসীৰ প্ৰতি। কেৱল ফোনযোগে মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিয়েই দায়িত্ব সামৰিব বিচাৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিৰ্বাচনৰ বতৰত সঘনে অসম ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিৰ্বাচনী সভাত অসমক অষ্টলক্ষী আখ্যা দি আহিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিন্তু সেই অষ্টলক্ষীৰ অন্তৰ্ভুক্ত অসমৰ বন্যাত্ৰৰ প্ৰতি ক'ত হেৰাল প্ৰধানমন্ত্ৰীৰ বিশেষ দলত। একেদৰে অসমৰ বানক লৈ ভক্ষেপ নাই গৃহমন্ত্ৰী অমিত শ্বাহৰো। 2021 চনত বিজেপি চৰকাৰ আহিলে অসমত বানমুক্ত হাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অমিত শ্বাহে। হাজাৰ হাজাৰ ৰাইজৰ সন্মুখত ডিঙিৰ সুৰ ফুলাই বানমুক্ত অসমৰ শ্লোগান দিছিল অমিত শ্বাহে। অমিত শ্বাহে বিচৰাৰ দৰে 2021 চনত অসমত গঠন হ'ল বিজেপি চৰকাৰ। কিন্তু বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈ থাকি গ'ল। শাসকীয় দলৰ দৰে অসমৰ সমস্যাৰ প্ৰতি আওকণীয়া মনোভাৱ বিৰোধী দলসমূহৰো। আনকি বান পৰিস্থিতি নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হোৱা বুলি সমালোচনা কৰিবলৈ আহৰি নাই কংগ্ৰেছসহ বিৰোধী দলৰ। অসমৰ বান পৰিস্থিতিক লৈ এতিয়াও এটা শব্দ উচ্চাৰণ কৰা নাই ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে আদি কৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গই। আজি দিল্লীৰ একাংশ শ্ৰমিকৰ সৈতে বাৰ্তালাপ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দিল্লীৰ শ্ৰমিকৰ দুখৰ সমবেগী হোৱা সেই ৰাহুল গান্ধী অসমৰ বান পৰিস্থিতিক লৈ আজিও বিশেষভাৱে মৌন। প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খৰ্গেৰ দৰে কংগ্ৰেছ নেতাৰো সেই একেই নিষ্ক্ৰিয়তা। পূৰ্বৰ পৰা অসমক মাহী আই দৃষ্টিয়ে চাই আহিছে কংগ্ৰেছে। কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থাকোঁতে প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰাৰ উদাহৰণ তেনেই তাকৰ। অসমৰ ৰাজ্যসভা প্ৰতিনিধিত্ব কৰিয়েই দেশৰ প্ৰধানমন্ত্ৰী হৈছিল ডক্টৰ মনমোহন সিং। কিন্তু গৃহৰাজ্য হিচাপে অসমৰ যিকোনো সমস্যাত মৌন হৈ থাকিল তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। আজিও যেন অসমৰ প্ৰতি ধাৰণা সলনি হোৱা নাই কংগ্ৰেছৰ। জটিল বান পৰিস্থিতিত ৰাজ্যবাসীৰ কাষত কংগ্ৰেছ থিয় নিদিয়াটোৱেই প্ৰমাণ সেই কথা। ইফালে অসমত খোপনি পোতাৰ চেষ্টা অব্যাহত ৰাখিছে আম আদমি পাৰ্টীয়ে, যাৰ বাবে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত দুটাকৈ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছিল আম আদমি পাৰ্টীয়ে। আনকি প্ৰচাৰ চলাবলৈ অসমলৈ আহিছিল দিল্লীৰ শিক্ষামন্ত্ৰী RTC মাৰানাও। তুলনামূলকভাৱে কম গুৰুত্বপূৰ্ণ সমষ্টিটো লাখ লাখ টকা ব্যয় কৰি প্ৰচাৰ চলাইছিল আপৰ মন্ত্ৰীগৰাকীয়ে। কিন্তু নিৰ্বাচনৰ সময়ত সক্ৰিয় আম আদমি পাৰ্টী ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক লৈ একেবাৰেই মৌন। ৰাষ্ট্ৰীয় দলৰ এনে অৱজ্ঞাৰ বিপৰীতে বান পৰিস্থিতিক লৈ সদনত গৰ্জন অসমৰ সাংসদৰ। এই ক্ষেত্ৰত কংগ্ৰেছ বিজেপি অগপ সকলো দলৰে সাংসদে এইবাৰ সদনত গ্ৰহণ কৰিছে বলিষ্ঠ ভূমিকা। সদনত অসমত বান পৰিস্থিতিক লৈ বক্তব্য ইতিমধ্যে ৰাখিছে গৌৰৱ গগৈ, দিলীপ শইকীয়া, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, অজিত কুমাৰ ভূঞা আদিৰ দৰে সাংসদসকলে। দল মত নিৰ্বিশেষে ৰাজ্যৰ সাংসদসকলৰ এনে সক্ৰিয় ভূমিকা নিশ্চয় প্ৰশংসনীয়। কিন্তু কংগ্ৰেছ বিজেপি অথবা আন ৰাষ্ট্ৰীয় দলৰ অসমৰ প্ৰতি এনে অৱজ্ঞা ৰাজ্যবাসীৰ বাবে বৰ্তমান সময়ত অপমানজনক। নিৰ্বাচনৰ সময়ত সঘনে অসমলৈ ঢাপলি মেলা দিল্লী অলা নেতাৰ বাবে অসমৰ জনতা কেৱল একোজন ভোটাৰহে, যাৰ বাবে অসমৰ দল সংগঠনৰ দাবীক বাৰম্বাৰ নস্যাৎ কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে। অসমৰ বান সমস্যাৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ দাবী নস্যাৎ কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে। কি কংগ্ৰেছ অথবা কি বিজেপি, চৰকাৰ সকলোৱে বান সমস্যাক ৰাষ্ট্ৰীয় স্বীকৃতি দিয়াৰ পৰা ফালনি কাটি আহিছে। ৰাষ্ট্ৰীয় দলসমূহৰ অসমৰ প্ৰতি মাহী আই দৃষ্টি কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় দলসমূহৰ নেতৃবৰ্গক জবাবদিহি কৰিব খোজে। এই ক্ষেত্ৰত জাতীয় দল সংগঠনৰ ভূমিকাও আজিৰ তাৰিখত হৈ পৰিব আটাইতকৈ বেছি লক্ষণীয়। আৰু নিৰ্বাচনৰ সময়ছোৱাত দেখিবলৈ পোৱা যায় কংগ্ৰেছ বিজেপিৰ নেতাসকল অৰ্থাৎ ৰাষ্ট্ৰীয় নেতাসকলৰ আগমন ঘটে অসমলৈ। কিন্তু সাম্প্ৰতিক সময়ছোৱাত অসমৰ অধিকাংশ অঞ্চলেই বানত ডুব গৈ আছে। যি সময়ত বানাক্ৰান্ত লোকসকলে এমুঠি অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া দুৰ্ভাগ্যজনক পৰিৱেশৰ সৃষ্টি হৈছে, তেনে এক সময়ছোৱাতেই অসমত বান পৰিস্থিতি স্বচক্ষে চাবলৈ আহৰি নাই কেন্দ্ৰীয় নেতাসকলৰ। সেয়া অমিত শ্বাহে হওক, নৰেন্দ্ৰ মোদীয়ে হওক, ৰাহুল গান্ধীয়ে হওক, প্ৰিয়ংকা গান্ধীয়ে হওক কিংবা RTC মাৰানাৰ দৰে আপৰ শীৰ্ষ নেতৃবৰ্গই হওক। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, অসমৰ ৰাইজ, অসমৰ লোক কেৱল এগৰাকী সাধাৰণ ভোটাৰে নেকি? ভোট হৈ যোৱাৰ পিছত ৰাষ্ট্ৰীয় দলসমূহৰ অসমৰ প্ৰতি কোনো দায়িত্ব নাথাকে নেকি? কেৱল নিৰ্বাচনৰ সময়তে প্ৰতিশ্ৰুতি বন্যা বোৱাই অসমৰ আৱেগিক মানুহক আৱেগিক কৰি ভোট লাভৰ চেষ্টা কৰাৰ পিছতে যেন দায়িত্ব শেষ এইসমূহ ৰাষ্ট্ৰীয় দলৰ নেতাসকলৰ। আৰু স্বাভাৱিকতে এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে, এইসকল নেতা আজিৰ তাৰিখত ক'ত? আহক চাই সম্পৰ্কত কি ক'ব খুজিছে অসমৰ স্থানীয় লোকসকলে।
নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি বিজেপিৰ আছিলে যে অসমক বানমুক্ত কৰিব, বানমুক্ত অসমীয়া আছিলে আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি। এই প্ৰতিশ্ৰুতি জে পি নাড্ডাই দিছিলে, এই প্ৰতিশ্ৰুতি গৃহমন্ত্ৰী অমিত শ্বাহে দিছিলে। এতিয়া বানপানীৰ পৰা মুক্ত কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি বানপানী হয় অসমত। 10.2% মাটিত ভাৰতবৰ্ষৰ যিমান বানপানী হয় তাৰ 10.2% মাটিত অসমৰ বানপানী তো তাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেৱল 50টা পুখুৰী খান্দিব লাগে। গতিকে মই আহ্বান জনাইছোঁ যে অমিত শ্বাহ আহিব লাগে, অসমৰ কোন কোন ঠাইত 50টা পুখুৰী খান্দিব লাগে সেইটো দেখুৱাই দিব লাগে। মানে মইতো শুনো যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বোলে আমাৰ অসমক খুব ভাল পায়, যোগা কৰিলে বোলে অসমৰ গামোচাখন লৈহে তেওঁ বহুত মৰম কৰে। কিন্তু অসমৰ মানুহ যেতিয়া বানপানীত পৰে তেওঁ এবাৰো নাই। মণিপুৰৰ মানুহ যেতিয়া এথনিক ক্লেন্সিঙত পৰে, যেতিয়া গৃহযুদ্ধ হয়, চিভিল ৱাৰ হয়, তেতিয়া তেওঁ এবাৰো নাই। এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ দৃষ্টিভংগী নহয়। গতিকে এই মুহূৰ্তত ৰাইজৰ দলে দাবী উত্থাপন কৰিছোঁ যে নৰেন্দ্ৰ মোদীয়ে অসমৰ বানপানী চাবলৈ আহিব লাগে। এয়া ৰাজ্য দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মন্তব্য। ক'ত এতিয়া দেশৰ প্ৰধানমন্ত্ৰী? এয়া অখিল গগৈৰ অভিযোগ।